তো গাইস আপোনালোকৰ বাবে আজি এটা পি এম্পলিফায়াৰ লৈ আছো। তো ভিডিওটো একদম লাষ্টলৈকে চাই যাব, আনবক্সিং কৰি দেখুৱাই আছো। হাই এভৰিৱান, ওয়েলকাম বেক মাই আনাদাৰ ভিডিও। তো আপোনালোকৰ কি খবৰ আৰু বিহু কেনেকুৱা গ'ল? আজি আপোনালোকৰ বাবে এটা ভিডিও লৈ আহিছো, যেটো নেকি আজি থাকিব আহুজাৰ এটা পি এম্পলিফায়াৰ আনবক্সিং কৰি দেখুৱাম আৰু ইয়াৰ প্ৰাইচটো জনাই দিম, কিমান লোড দিয়ে সেইটো কৈ দিছো। এইটো মডেলটো হৈছে SSA 160 DP। তো আপোনালোকে যদি এইটো ইউজ কৰে, হৰ্ণ ইউজ কৰিলে 4টা হৰ্ণ 60 ওৱাটৰ ইউজ কৰিব পাৰে। স্পিকাৰ হ'লে আপোনালোকে 12 ইঞ্চি হ'লে 100 ওৱাটৰ 4টা, 3টা ইউজ কৰিলে ভাল হয় 100 ওৱাটৰ। তো আপোনালোকে পাৰিলে 3টা ইউজ কৰাৰ চেষ্টা কৰিব আৰু ইয়াৰ মেক্সিমাম পাৱাৰ হৈছে 220। তো আৰু হৰ্ণ চলালে আপোনালোকে ভাল, ইয়াত হৰ্ণৰ কোৱালিটি ভাল আহে। তো আপোনালোকে জানে আহুজাৰ এম্পলিফায়াৰ হয়। তো আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছো। তো আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই যাব আৰু যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ক'ৰ পৰা চাইছে এইটো কমেণ্ট কৰি জনাব। তো আপোনালোকে বেছি দেৰি নকৰি সম্পূৰ্ণ ভিডিওটো আনবক্সিং ভিডিওটো চাই লওক। আৰু যদি পাৰো আপোনালোকক আহুজাৰ SRX 220 সাউণ্ড টেষ্টও অকণমান শুনাই দিম। আৰু গাইজ, যেটো নেকি এম্পলিফায়াৰ আছিল সেইটো হৈছে মোৰ এজন সাবস্ক্ৰাইবাৰৰ কাৰ্বি আংলঙৰ হয়, তাৰ হয়। তো আপোনালোকৰ ফালে প্ৰাইচ কিমান চলি আছে জনাই দিব। আমাৰ ইয়াতে 15,000 চলি আছে আৰু তাতেও 15,200 টকা লৈছে তাৰ। তো আপোনালোকৰ ফালে কিমান হৈ আছে জনাই দিব কমেণ্ট কৰি। তো গাইজ, এইটো হৈছে এম্পলিফায়াৰটো, যেটো নেকি পি এম্পলিফায়াৰ মিক্সাৰ এম্পলিফায়াৰ, যেটো হৰ্ণৰ কাৰণে বেষ্ট ইউনিট। এইটো মেক্সিমাম পাৱাৰ হৈছে 220 আৰু মডেল নম্বৰ হৈছে SSA 160 DP। RMS পাৱাৰ হৈছে 160। তো ইয়াত 4টা ইউনিট ইউজ কৰিব পাৰে আপোনালোকে 60 ওৱাটৰ। আৰু কাৰোবাক যদি কম বাজেটৰ ষ্টেণ্ডাৰ্ডৰ PVT 501 701 লাগে অৰিজিনেলটো, তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰিলে পাই যাব।